আন এটা কথা ক'বৰ কাৰণে হয়নে নহয় আপোনালোকে জনাবচোন। কি মই কথা এটা ক'বৰ কাৰণেহে ভিডিঅ'টো বনালোঁ। যেতিয়া ছোৱালী এজনী নিজৰ ঘৰত নাথাকে বুলি কয় মানুহে, কিন্তু বিয়া হোৱাৰ পিছত যেতিয়া মা দেউতাৰ ঘৰৰ পৰা নিজৰ হাজবেণ্ডৰ ঘৰলৈ গুচি যায়, তাত প্ৰথমতে চব ঠিকেই থাকে। ঠিকে থকাৰ পিছত যেতিয়া অলপ দিন হ'ব আপুনি তাত তেওঁলোকে কথা কোৱাৰ মাজত যদি আপুনি কিবা এটা নহ'ব বা এইটো কাম মই নকৰোঁ বুলি ক'লে, তেতিয়া শাহু শহুৰে ক'ব কি এখন তোৰ ঘৰ নহয়, তোৰ যা নিজৰ মা দেউতাৰ ঘৰলৈ যা। মা দেউতাৰ ঘৰত অলপ দিন থকাৰ পিছত মা দেউতাই ক'ব এইখন তোৰ ঘৰ নহয়, মানুহে কি ক'ব, তই যা নিজৰ মানুহজনৰ ঘৰলৈ যা। তাতো যদি তেনেকৈ কয়, তাৰপিছত কোৱাৰ পিছতে ছোৱালীবোৰে সেইকাৰণে নিজৰ যদি ঘৰেই নাথাকে যাব ক'লৈ ছোৱালীজনী দুখত যদি থাকে কিমান। তাৰপিছতে দুখত থকাৰ পিছত ছোৱালীজনী সেইকাৰণে সৰু বয়সতে কেতিয়াও বিয়া হ'ব নালাগে ছোৱালীবোৰ, কাৰণ ময়ো সৰু বয়সতে বিয়া হৈছিলোঁ ন, তাৰপিছতে গম পোৱা গৈছে কথাবোৰ। তাৰপিছত সেইকাৰণে কম বয়সত বিয়া হ'ব নালাগে, নিজে পঢ়ি শুনি নিজৰ ভৰিত নিজে থিয় দি কিবা নহয় কিবা সৰু হওক ডাঙৰ হওক কাম এটা কৰি পইচা নিজৰ হাতত পইচা ৰাখি নিজে এখন সৰুকৈ হ'লেও ঘৰ বনাই ৰাখিব লাগে। আৰু সেই ঘৰখন আপোনাৰ লোকৰে কিয় তেওঁলোকে তেতিয়া তোমাক বা মোক যাকে হ'লেও মানে কথা শুনাব নোৱাৰে তেতিয়া। আৰু ইমান কথা শুনাটো হেৰি এটা নাথাকে নহয়, এটা মানুহে যিমান কথা শুনিব লিমিটত শুনিব পাৰে, তাতকৈ বেছি ছোৱালীজনী গাত দুখ দিব কি হয় দে তাই আহিয়েই ঘৰখন শেষ কৰি পেলালে, তেনেকৈ কোৱা শুনা যায়। শুনা নহয় মানে কয়ে প্ৰায়ে। সেইটো কাৰণে চাই চিতিহে বিয়া হ'ব লাগে ছোৱালীবোৰক। আজিকালি শহুৰ শাহুৰ কি মা দেউতা কি ওচৰ চুবুৰীয়া কি সকলো একেই। সেইটো কাৰণে যে নিজে মানে অলপ চাই চিতি বিয়া হৈ কাম বন কৰি টকা পইচা অলপ গোটাই ল'ব লাগে। টকা পইচা থাকিলেতো তোমাৰ হাতত পাৱাৰ, কিয় মা দেউতাও একো নক'ব তোমাক, না শাহু শহুৰে কিবা ক'ব, কোনেও কাকো একোৱেই নকয় তেতিয়া সেইটো সময়ত। কথাষাৰ হয়নে নহয় জনাবচোন আপোনালোকেও। মই আকৌ এই কথাষাৰ অভিজ্ঞতা মানে জনা কাৰণেহে কৈছোঁ দেই।